8 নম্বৰ এককৰ মেলা আৰু উৎসৱৰ দ্বিতীয় খণ্ডতে আজি আমি আলোচনা কৰিম TS ফৰ ভাৰতীয় সংস্কৃতি পৰ্যটনৰ বাবে দৃষ্টিভংগী নামৰ কোৰ্চটিৰ 8 নম্বৰ এককৰ মেলা আৰু উৎসৱৰ বিষয়ে আমি দ্বিতীয় ভাগটি আলোচনা কৰিম। ইতিমধ্যে আমি প্ৰথম ভাগটি আলোচনা কৰিছোঁ আৰু আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়খিনি হ'ল মেজৰ ফেষ্টিভেলছ অফ ইণ্ডিয়া, ভাৰতৰ মুখ্য উৎসৱসমূহ। তো এইখিনি কৰিব যাওঁতে আমি ইতিমধ্যে যদিও আমি আলোচনা কৰিছোঁ, তথাপিতো আমি উদ্দেশ্যসমূহ পুনৰ উন্নীত কৰিব বিচাৰিছোঁ। এই পাঠ্য অধ্যয়ন কৰাৰ পিছত আমি কি কি বিষয় সম্বন্ধে জ্ঞান লাভ কৰিব পাৰিম। ইয়াৰ প্ৰথম উদ্দেশ্য হৈছে ভাৰতৰ মুখ্য উৎসৱ আৰু মেলাসমূহ। ভাৰতত যিবিলাক উৎসৱ আছে সেই বিষয়ে আমি সম্যক জ্ঞান দিবলৈ যত্ন কৰিম আৰু সমান্তৰালভাৱে কিছুমান মেলা অনুষ্ঠিত কৰা হয়। উদাহৰণস্বৰূপে যদি আমি ক'ব যাওঁ পুষ্কৰ মেলা, তাৰপিছতে জয়ছোৱাৰ মেলা, তাৰপিছতে আমি যদি চাব যাওঁ আমি এই বিভিন্ন ধৰণৰ অনুষ্ঠান হয়, এই বিষয়ে আমি জানিব পাৰিম। তাৰপিছত উদ্দেশ্য হ'ল ভাৰতৰ বিভিন্ন উৎসৱ আৰু মেলাসমূহৰ মুখ্য বৈশিষ্ট্য। এই উৎসৱ আৰু মেলাসমূহ যে অনুষ্ঠিত কৰা হয় তাৰ কি বৈশিষ্ট্য আছে, তাৰ অন্তৰ্গত কি কথা জড়িত হৈ আছে, তাৰ প্ৰাসংগিকতা কি, যেনেকৈ হোলীৰ লগত হোলিকা দহনৰ কথা আছে, এই দীপাৱলীৰ লগত পোহৰৰ উৎসৱৰ লগত কৃষ্ণৰ ৰামৰ কথা সম্পৰ্কিত হৈ আছে। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ কথা জড়িত হৈছে, সেই বিষয়ে আমি জানিব পাৰিম। পৰ্যটকৰ মেলাৰ উৎসৱসমূহৰ সম্ভাৱনা, যে মেলাৰ উৎসৱ যে অনুষ্ঠিত হৈছে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত, তো সেই সময়ত যে পৰ্যটক অৰ্থাৎ দেশী হ'ব পাৰে, এইটো বিদেশী হ'ব পাৰে। তো দেশী বিদেশী যিমানখিনি তাত মেলা হ'ব, উৎসৱ হ'ব, তাত ভাগ ল'ব, অংশগ্ৰহণ কৰিব, তাত সম্ভাৱনীয়তা বিভিন্ন ধৰণৰ ব্যৱস্থাৰ যোগেদি আমি তাৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব পাৰোঁ। তাৰপিছত ভাৰতীয় মেলা আৰু উৎসৱৰ পৰ্যটক আকৰ্ষণ কৰিবলৈ ভ্ৰমণ পৰিচালক গাইড আদিৰ ভূমিকা। তো অকল মেলা আৰু উৎসৱ ঠিক অনুষ্ঠিত কৰিলেই নহ'ব, তাত পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ দেশী পৰ্যটকেই হওক বা বিদেশী পৰ্যটকেই হওক, তেওঁলোকক কেনেকৈ আকৰ্ষণ কৰিব পাৰি তাক এটা ব্যৱস্থা কৰিব লাগে, যাতে তেওঁলোকক মানুহবিলাকক বুজাই দিব পাৰে, ভালকৈ পৰিচালনা কৰিব পাৰে গাইডসকলে, তেওঁলোকৰ বিশেষ ভূমিকা পালন কৰে। তাৰপিছত আমি দেখিবলৈ পাম যে এই পাঠ্যৰ পৰিচয় সম্বন্ধে আমি কিছু কথা জানিব লাগিব। মেলা আৰু উৎসৱৰ সামাজিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ গোটেই পৃথিৱীত বিভিন্ন ধৰণৰ পালন কৰা হয়। মেলা উৎসৱ গোটেই অকল ভাৰতবৰ্ষ বা অসমতে যে পালন কৰা হয় তেনেকুৱা নহয়, ভাৰতবৰ্ষ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত বেলেগ বেলেগ জাতি জনগোষ্ঠী বা লোকসকলৰ মাজত অনুষ্ঠিত কৰা হয়। তো পৰম্পৰাগত মেলা উৎসৱসমূহ ধৰ্মীয় বিশ্বাস, তাত ধৰ্মীয় বিশ্বাসৰ লগত জড়িত হৈ থাকে, লোকগাথা থাকে, স্থানীয় ৰীতি নীতি জড়িত হৈ থাকে। ঋতুৰ পৰিৱৰ্তনলৈ, যেনেকৈ আমাৰ বহাগ বিহু বা পংগল বুলি কওঁ আমি, সেইবিলাক মানে বেলেগ ৰাজ্যৰ উৎসৱ। তো সেইবিলাকৰ লগত ঋতুৰ এটা পৰিৱৰ্তনৰ সম্পৰ্ক থাকে। ফচল কটোৱা আদিৰ সৈতে জড়িত, যে ধান চপোৱা আৰু ধান ৰোৱাৰ লগতো উৎসৱৰ সম্পৰ্ক থাকে। ঠিক তেনেকৈ বিভিন্ন ধৰ্মৰ লগত সম্পৰ্কিত উৎসৱে ভাৰতৰ অসংখ্য সাংস্কৃতিক পৰম্পৰা সেইবোৰ উদযাপনৰ ধৰণকো প্ৰভাৱিত কৰে। উৎসৱৰ দিশত য'ত বৈচিত্ৰ্যময়, সংখ্যাগত দিশতো তেনে। এইবোৰ দেশত বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে পালন কৰা হয়। কিছুমান উৎসৱ নিৰ্দিষ্ট অঞ্চল বিশেষ উদযাপিত হয়, আকৌ কিছুমান উৎসৱ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ বিশেষকৈ গাঁও চহৰ বা ৰাজ্য বিশেষভাৱে পালন কৰা হয়। ইয়াৰ ফলত মেলা উৎসৱত স্থানীয় স্বাদ লাভ কৰে। তো মেলা আমি দেখোঁ কিছুমান স্থানীয়ভাৱেই হয় বা উৎসৱ স্থানীয়ভাৱেই হয়, কিছুমান দেশীয়ভাৱেই হয় বা কিছুমান একোটা গাঁও অঞ্চলতো তেনেধৰণে পালন কৰা হয়। কেতিয়াবা মেলা আৰু উৎসৱৰ মাজত পাৰ্থক্য কৰাত খুব কঠিন হৈ পৰে। একেটা বস্তু যেন নালাগে, বহু ক্ষেত্ৰত এই দুটা পৰস্পৰ সংযুক্ত। মেলাৰ লগত আমি দেখিবলৈ পাওঁ যে উৎসৱৰ লগত মেলা জড়িত হৈ থাকে। ভাৰতৰ সাধাৰণতে ধৰ্মীয় স্থানত বা ধৰ্মীয় উপলক্ষে বিভিন্ন মেলা বা উৎসৱ অনুষ্ঠিত হয়। তো এই ইউনিটৰ মূল উদ্দেশ্যটোৱে হ'ল যে ভাৰতীয় সংস্কৃতি, সমাজ ব্যৱস্থা আদিৰ বিষয়ে আমি এটা সুন্দৰ পৰিচয় দিবলৈ আমি যত্ন কৰিম। তাৰ লগতে পৰ্যটন সম্পৰ্ক সুন্দৰকৈ আলোচনা কৰা হ'ব, যে পৰ্যটন তাৰ লগত জড়িত হৈ থাকে বিভিন্ন ধৰণে। আৰু ইয়াতে আমি উৎসৱৰ পৰ্যটন কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা কিছুমান উৎসৱৰ কথা আমি উদাহৰণ হিচাপে যে ৰাজস্থানৰ জয়ছলমেৰৰ মৰুভূমিত বিশেষ উৎসৱ পালন কৰা হয়, যিটো শীতকালত অনুষ্ঠিত হয়, আৰু মধ্যপ্ৰদেশৰ খজুৰাহোত নৃত্য উৎসৱ
অনুষ্ঠিত হয় আৰু য'ত প্ৰসিদ্ধ ভাৰতীয় নৃত্যশিল্পীসকলে তাত খজুৰাহ মন্দিৰৰ ওচৰত বা তাত সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰে, এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। এতিয়া আহোঁ আমি আমাৰ আজি পাঠৰ মূল বিষয়লৈকে, ভাৰতৰ কিছুমান প্ৰধান উৎসৱ। তো ভাৰতত বিভিন্ন উৎসৱ আছে, সকলোবিলাকক সামৰি লৈ আমি এই পাঠটো যুগুত কৰাটো একেবাৰে সহজ নহয়, গতিকে আমি তাত যিবিলাক মুখ্য উৎসৱ আছে সেইবিলাকক সামৰি এই পাঠটো আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তো ইয়াত আমি এই ভাৰতৰ কিছুমান প্ৰধান উৎসৱ আমি আলোচনা কৰিম আৰু যিমান সম্ভৱ উৎসৱৰ পৌৰাণিক উৎসৱ প্ৰদান কৰিবলৈ আমি চেষ্টা কৰিম, যে তাৰ চ'ৰ্চ ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছে এই উৎসৱ আমি সেই মতে ধৰা কিছু আমি জ্ঞান দিব দিছোঁ। লগতে বেছিভাগ উৎসৱ অঞ্চল, ঋতু আৰু লগৰ ধৰ্মৰ সৈতে সম্পৰ্কিত। আমি ইতিমধ্যে কৈ থৈছোঁ যে উৎসৱ একোটা অঞ্চল বা ঋতু বতৰৰ পৰিৱৰ্তনৰ লগে আৰু লোক ধৰ্মৰ সৈতে সম্পৰ্কিত, বিভিন্ন লোকৰ ধৰ্মৰ লগত বিভিন্ন উৎসৱ জড়িত হৈ থাকে। বিহু, যেনেকৈ বিহু অসমৰ লোক জাতি ধৰ্ম নিৰ্বিশেষে তাক উদযাপন কৰা হয়, আৰু বিহু অসমত 3টা বিহু পালন কৰা হয়, আৰু এই 3টা বিহুৰ ইটোৰ লগত আনটোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। বহাগ বিহু মধ্য এপ্ৰিলৰ উদযাপন কৰা হয় আৰু সৰ্বাধিক উৎসাহেৰে উদযাপন কৰা হয়। বহাগ বিহু খুব ৰঙেৰে উদযাপন কৰা হয়, আৰু বহাগ বিহুৱে অসমীয়া নৱবৰ্ষক আৰম্ভণি সূচায়। তো এই বহাগ বিহুত বিভিন্ন বিহুৰ অনুষ্ঠান হয়, তাত গৰু বিহু, মানুহ বিহু বা বিভিন্ন ধৰণৰ বিহুত তাত বিহু হুঁচৰি গোৱা হয়, তাত বিহু গোৱা হয়, অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰা হয়। বহাগ বিহুত গৰুক পূজা কৰা হয়, গৰুক সুন্দৰকৈ গা ধুৱাই শিঙত তেল দি বা তেওঁ গৰুক বিভিন্ন ধৰণৰে মালা পিন্ধোৱা হয় আৰু খুব আদৰ সাদৰ কৰি পেলাই ৰখা হয়। তাৰপিছতে সাত বিহুলৈকে বিশেষভাৱে আয়োজন কৰা হয়, আৰু তাৰ লগতে বিভিন্ন উৎসৱ জড়িত হয়, যেনেকৈ তাৰ লগত ভঠেলি উৎসৱ জড়িত হৈ আছে। একে নামনি অসমত বিশেষভাৱে উদযাপন কৰা হয় ভঠেলি উৎসৱ। দ্বিতীয়তে হ'ল মাঘ বিহু, জানুৱাৰী মাহৰ মাজভাগত পালন কৰা হয় মাঘ বিহু, আৰু মাঘ বিহু কৃষিৰ লগত জড়িত। ধান কটাই উঠাৰ সময়ত তাক পালন কৰা হয়। মাঘ বিহুৰ সময়ত ধানবিলাক পথাৰৰ পৰা চপোৱা হয় আৰু তাকে লৈ পেলাই এটা বিশেষ উৎসৱ পালন কৰা হয়, সেইকাৰণে ইয়াক ভোগৰ বিহু বুলি কোৱা হয়। ভোগ কৰে মানুহে, বিহু উৎসৱ পালন কৰা হয়। তাত আৰু বিভিন্ন ধৰণৰ পৰম্পৰা জড়িত হৈছে, যেনেকৈ মেজি জ্বলোৱা, ভেলাঘৰ বনোৱা বা তাত সমূহীয়া ভোজ ভাত খোৱা, বিভিন্ন ধৰণৰ পৰম্পৰা জড়িত হৈ আছে মাঘ বিহুৰ লগত। লাড়ু পিঠা বনোৱা, তো এইবিলাক ইজনে সিজনক আদৰ সাদৰ কৰা, সন্মান কৰা, তেনেধৰণৰ কথা জড়িত হৈ আছে। ঠিক তেনেকৈ তৃতীয়টো কাতি বিহু অক্টোবৰ মাহত উদযাপন কৰা হয়। কাতি বিহু কঙালী বিহু বুলি কোৱা হয়। আহিন মাহৰ শেষৰ দিনত তাক উদযাপন কৰা হয়, দোমাহীত উদযাপন কৰা হয়, আৰু ইয়াক কঙালী বিহু বুলি কোৱা হয়। কঙালী বিহু বুলি কোৱাৰ বিশেষ কাৰণ থাকে, কাৰণ মাঘ মাহত শস্য চপাই গোটেই বছৰ দিন খোৱাৰ পিছত কাতি মাহত শস্যবিলাকৰ কিছু খেতিয়কসকলৰ নাটনি হয়, কমি যায় শস্য, তেওঁলোকৰ মজুত কম থাকে। সেইকাৰণে কম থকাৰ কাৰণে মানুহ যিহেতু আদিতে মানুহবিলাক কৃষিভিত্তিক আছিল, কৃষিৰ ওপৰত নিৰ্ভৰ আছিল, আৰু নিজৰ উৎপাদিত শস্যবিলাক তেওঁলোকে গোটাই ৰাখিছিল, আৰু যেতিয়া খাই সেইবিলাক সময়ত শেষ হৈ যায়, সেইখিনি সময়ত, আৰু তেতিয়াই সেইখিনি সময়ত কাতি বিহু বুলি কোৱা হৈছিল, সেইকাৰণে তাক কঙালী বিহু বুলি কোৱা হৈছিল। কাতি বিহুত বিশেষ উৎসৱ আছে, ধান পথাৰত চাকি জ্বলোৱা, আকাশ বন্তি জ্বলোৱা, এনেধৰণৰ বিভিন্ন উৎসৱ পালন কৰা হয় কৃষিক লৈ পেলাই। আৰু এইদিনা লোকসকলে ধানৰ মাজত বিভিন্ন ধৰণৰ অনুষ্ঠান সম্পন্ন কৰে, যাতে তাৰ আৰু ধানৰ এটা ভাল উৎপাদন হয়। আৰু তাত চাকি জ্বলোৱাৰ মুখ্য উদ্দেশ্য যে পোক পৰুৱাবিলাক যাতে বিনাশ হয়, পোক পৰুৱাই যাতে অনিষ্ট কৰিব নোৱাৰে আৰু অধিক শস্য উৎপাদন হয়, অৰ্থাৎ ধানৰ উৎপাদন হয়, তাৰ কাৰণে তাত চাকি বন্তি জ্বলোৱা হয়। এই 3টা হ'ল প্ৰধান বিহু, আৰু প্ৰত্যেকটোৰে আনটোৰ লগত সম্পৰ্ক জড়িত হৈ আছে অসমীয়া জনজীৱনৰ লগত। তাৰপিছত আমি দেখিম যে মকৰ সংক্ৰান্তি, এই উৎসৱ 14 জানুৱাৰী উদযাপন কৰা হয়, আৰু এইদিনাই সূৰ্য উত্তৰায়ণৰ গতি এই আৰম্ভণি চিহ্নিত কৰে। বিশেষকৈ তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত এইটো 3 দিনৰ বাবে পোংগল উৎসৱ ৰূপে পালন কৰা হয়, আৰু কৰ্ণাটক তথা উত্তৰ ভাৰতত মকৰ সংক্ৰান্তি হিচাপে উদযাপন কৰা হয়। আহমেদাবাদ আৰু জয়পুৰ চহৰত এই দিনটোত চিলা উৰুৱাৰ এটা বিশেষ পৰম্পৰা আছে, এটা প্ৰবাদ আছে, আৰু বিশেষভাৱে তেতিয়া তাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আৰু তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত 3 দিনৰ বাবে পোংগল উৎসৱ পালন কৰা হয়, আৰু ঠিক তেনেকৈ আমি মকৰ সংক্ৰান্তি
মকৰ সংক্ৰান্তি আমি উদযাপন কৰা আমি কৰ্ণাটক আৰু উত্তৰ ভাৰতত দেখিবলৈ পাইছোঁ। ঠিক তেনেকৈ তাৰপিছতে আৰু এটা উৎসৱ আছে, সেইটো হ'ল লহৰী। আৰু এই উৎসৱ পুহ মাহৰ অন্তিম দিনা হয় আৰু উদযাপন কৰা হয়। এইটো পোংগল আৰু মকৰ সংক্ৰান্তিৰ সৈতে মিলি শীতৰ সমাপ্তি চিহ্ন কৰে, অৰ্থাৎ তেতিয়াৰ পৰা শীত যাতে কমি যায়, কাৰণ তাৰ পিছৰ পৰাই কৃষকসকলে আকৌ কৃষি পথাৰত তেওঁলোকৰ মাঘৰ পিছতে হওক বা লহৰীৰ পিছতে হওক বা মকৰ সংক্ৰান্তিৰ পিছতে হওক বা পোংগলৰ পিছতে হওক, বিভিন্ন ৰাজ্যত বেলেগ বেলেগ ধৰণৰ তাৎপৰ্য আছে আৰু বেলেগ বেলেগ ধৰণে উদযাপন কৰা হয়। কথা একেটাই, তেওঁলোক কৃষিৰ লগত জড়িত আৰু তাৰ পিছে পিছে ঠাণ্ডা কমাৰ লগে লগে আকৌ কৃষি পথাৰত গৈ পেলাই কৃষি কাৰ্য সম্পাদন আৰম্ভ হৈ যায় এই আগৰ ব্যৱস্থা মতে। গতিকে শীত সৈতে মিলি শীতৰ সমাপ্তি চিহ্নিত কৰে। লোকবিশ্বাস অনুসৰি এইটো বছৰ আটাইতকৈ ঠাণ্ডা দিন হয় বুলি কোৱা হয়, আৰু তাৰপিছত ক্ৰমান্বয়ে ঠাণ্ডা কমি যায়। সেইদিনা একেলগে জুই জ্বলোৱা হয়, যিহেতু অধিক ঠাণ্ডা থাকে তাত জুই জ্বলোৱা হয় আৰু জুইৰে শৰীৰৰ তাপ কৰি ৰখা হয় আৰু তাৰ লাহে লাহে তাৰপিছত বতৰৰ পৰিৱৰ্তন হয়। পৰম্পৰাগতভাৱে কোনো পৰিয়ালত বিবাহ বা শুভ কাৰ্য অনুষ্ঠিত হ'লে সেই পৰিয়ালে গাঁৱৰ সকলো মানুহক আহ্বান কৰে। ঠিক তেনেকুৱা এটা ব্যৱস্থা পৰম্পৰা আছে। আৰু এইদিনা জুইত চিৰা, পকৱান, গুড় আৰু তিলেৰে তৈয়াৰী হোৱা মিঠাই যেনে গাজক আৰু ৰেৱাৰী আদি এই প্ৰসাদ ৰূপে দিয়া হয়, পূজা কৰা হয়। তাৰপিছত আমি দেখিম ওনাম। এই উৎসৱ শাওণ মাহৰ শ্ৰাৱণ নক্ষত্ৰৰ দিনা ছেপ্টেম্বৰ অক্টোবৰ উদযাপন কৰা হয়। আৰু ওনাম হৈছে কেৰালাৰ প্ৰধান উৎসৱ। তেওঁলোকে কেৰালা যেনেকৈ বিহু প্ৰধান উৎসৱ, তেওঁলোকৰ হৈছে ওনাম প্ৰধান উৎসৱ। জনশ্ৰুতি অনুসৰি ৰজা মহাবলীয়ে কঠোৰ তপস্যাৰ ফলত অক্ষয় শক্তিত লাভ কৰিছিল, আৰু তেওঁ লাভ কৰি পেলাই বিষ্ণুৱে এই 52 অৱতাৰ লৈ তেওঁক মানে ভিক্ষাৰূপে 3টা ভৰি মাটি বিচাৰিছিল আৰু মহাবলীয়ে সন্মতি জনাইছিল, কিন্তু বামনে প্ৰচণ্ড আকাৰ ল'লে। 3 ভৰি মাটিৰ ভিতৰত প্ৰথম পৃথিৱী, দ্বিতীয় পদক্ষেপ স্বৰ্গ আৱৰি লোৱাৰ পিছত মহাবলীয়ে নিজৰ মূৰ আগবঢ়াইছিল। বিষ্ণুৱে তেখেতক পাতাললৈ প্ৰেৰণ কৰিছিল, কিন্তু তেখেতৰ ভক্তিশীলতাৰ বাবে বছৰত এবাৰ অদৃশ্য ৰূপত নিজৰ ৰাজত্ব লৈ উভতি আহিবলৈ অনুমতি দিয়া হয়, আৰু এই উলহ মাজেৰে ওনাম উৎসৱ ৰূপ লয় আৰু ওনাম উৎসৱ হিচাপে পালন কৰা হয়। তাৰপিছত আমি দেখিম পোংগল। তামিল দিনপঞ্জীৰ টাই মাহৰ প্ৰথম দিনা পোংগল পালন কৰা হয়। এইটো 3 দিনৰ উৎসৱ হয়। প্ৰথম দিনটোত ভোগী পোংগল নামেৰে জনাজাত, য'ত ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি সন্ধিয়া দলীয়ভাৱে জুই জ্বলোৱা হয়। দ্বিতীয় দিনটোত সূৰ্য পোংগল, য'ত মহিলাসকলে ভাত, দুধ, গাখীৰ, গুড় মিশ্ৰিত পোংগল ৰান্ধি সূৰ্যদেৱক অৰ্পণ কৰে। তৃতীয় দিনটোত মাতৃ পোংগল, য'ত গৰুবিলাকক বিশেষভাৱে সজোৱা হয়, শিঙত তেল দিয়া হয় আৰু গৰুবিলাকক খোৱা হয়। ঠিক তেনেকৈ চৰাইবোৰৰ কাৰণে খাদ্য প্ৰস্তুত কৰা হয়, আৰু চৰাইবোৰৰ বাবে এই ৰঙীন পোংগল বল দিয়া হয় চৰাইবোৰৰ কাৰণে। ঠিক তেনেকৈ আন এটা উৎসৱ হৈছে ৰক্ষাবন্ধন। ৰক্ষাবন্ধন এটা আমাৰ বিশেষ ধৰণে পালন কৰা এটা আমাৰ উৎসৱৰ ভিতৰত হ'ল ৰক্ষাবন্ধন। শ্ৰাৱণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ সমগ্ৰ ভাৰততে উদযাপন কৰা হয়। শাওণ মাহৰ পূৰ্ণিমা হয়, এই পূৰ্ণিমাত এই উৎসৱ গোটেই ভাৰতবৰ্ষত পালন কৰা হয়। আৰু ইয়াৰ এটা বিশেষ তাৎপৰ্য আছে। তাৎপৰ্যটো হৈছে যে এইদিনা ভনীয়েসকলে ভাইসকলক, ভাতৃসকলক হাতত ৰঙীন ৰাখি বান্ধে বা পিন্ধায়, আৰু ভাতৃসকলে উপহাৰ দি ভনীৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে ব্ৰাহ্মণ আৰু পুৰোহিতসকলে নিজৰ যজমানৰ হাতত ৰাখি বান্ধে। ইয়াৰ প্ৰধান তাৎপৰ্যটো হৈছে কি যে সুৰক্ষিত ভনীসকলক ভাতৃসকলে সুৰক্ষিত কৰিব। ঠিক তেনেকৈ সমাজখনৰ প্ৰত্যেকজনী ভনীকে ভাতৃসকলক ভনীসকলে ৰাখি পিন্ধায় বা ৰাখি বান্ধে, তেতিয়াহ'লে ইয়াত ভাতৃত্বৰ ভাৱ থাকিব আৰু ভনীসকল সদায় সুৰক্ষিত হৈ থাকিব। তো এই উদ্দেশ্যেৰে ৰক্ষাবন্ধন পালন কৰা হয়। কিন্তু এইটো সকলো ভাৰতবৰ্ষৰ সকলো ঠাইতে সমানে উদযাপন কৰা নহয়। তথাপিতো এতিয়া ইয়াৰ প্ৰচাৰ প্ৰসাৰ লাভ কৰাৰ ফলত অসমতো বিশেষভাৱে ধুমধামেৰে পালন কৰা আমি দেখিবলৈ পাইছোঁ। ঠিক তেনেকৈ নৱৰাত্ৰি, দুৰ্গা পূজা, দশহৰা, তো এই 3টা উৎসৱ একেলগে একে সময়তে হয়। এই এটা লোকৰ পিছত আন এটা
উৎসৱ আহি পৰে। এই উৎসৱ আহিন মাহত ছেপ্টেম্বৰ অক্টোবৰত উদযাপন কৰা হয় সাধাৰণতে। এইটো 10 দিনৰ বিশেষ উৎসৱ, দশহৰা 10 দিনৰ বিশেষ উৎসৱ। তো প্ৰথম 9 দিন নৱৰাত্ৰি ৰূপে পালন কৰা হয়। নৱৰাত্ৰি 9টা ৰাতি নৱৰাত্ৰি পালন কৰা হয় আৰু নৱৰাত্ৰিৰ বিশেষ উৎসৱ বিশেষ ধৰণে পালন কৰে। বহুত মানুহে নৱৰাত্ৰিত উপবাসে থাকে আৰু বহুত মানুহে নৱৰাত্ৰিত খাদ্যৰ তালিকাৰ পৰিৱৰ্তন কৰে। গুজৰাটত নৱৰাত্ৰি উদযাপন গৰবা নৃত্যৰ বাবে জনপ্ৰিয়। গুজৰাটত আকৌ ইয়াক এটা বেলেগ ধৰণে পালন কৰে যে গৰবা নৃত্য মহিলাসকলে বিভিন্ন ধৰণৰ তাত ব্ৰত ৰাখে, নৃত্য প্ৰদৰ্শন কৰে। তো গুজৰাটত নৱৰাত্ৰি গৰবা নৃত্য বিশেষ হ'ল জনপ্ৰিয়। ঠিক তেনেকৈ সপ্তমী অষ্টমী নৱমীৰ দিনা বেংগলত বঙালীসকলে দুৰ্গা পূজা উদযাপন কৰে। দুৰ্গা পূজা উদযাপন হয় তাত বিশেষভাৱে দুৰ্গা পূজা আৰু বেংগলতে খুব বেছিকৈ দুৰ্গা পূজা। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত হয়। অসমতো তাৰ ব্যতিক্ৰম নহয়। অসমতো খুব ধুমধামেৰে অসমৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজা উদযাপন কৰা হয় আৰু দশম দিনটোত বিজয়া দশমী হিচাপে পালন কৰা হয় আৰু কিছুমান জাগাত দশেৰা হিচাপে পালন কৰা হয়। অৰ্থাৎ বেংগলত দুৰ্গা মূৰ্তি বিসৰ্জন কৰা হয় বা অসমতো দুৰ্গা মূৰ্তি বিসৰ্জন কৰা হয়। এই উৎসৱ সকলো ঠাইতে বেলেগ বেলেগ ৰূপত পালন কৰা হয়, কিন্তু মূল উদ্দেশ্য হ'ল অশুদ্ধতাৰ ওপৰত শুদ্ধতাৰ বিজয়। মূল কথাটো হৈছে কি, আমি যে ক'ব খুজিছো যে দুৰ্গা পূজা উদযাপন কৰা হয় বেংগলতে অকল নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰা হয়। অসমতো খুব জনপ্ৰিয় দুৰ্গা পূজা। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে আৰু অন্য জাতি জনগোষ্ঠীৰ লোকসকলেও তাক উপভোগ কৰে। এনেকুৱা নহয় যে তেওঁলোকে দুৰ্গা পূজা চাবলৈ নাযায়, তেওঁলোকেও দুৰ্গা পূজা চাবলৈ যায় আৰু তাত উপভোগ কৰে। আৰু এই দশম দিনটোতে বিজয়া দশমী মূৰ্তি বিসৰ্জন দিয়া হয়। নদীত হওক, পুখুৰীত হওক বা সমুদ্ৰত হওক, বিভিন্ন য'ত যেনেকে তাৰ সুবিধা হয় সুব্যৱস্থা কৰি দিয়া হয় আৰু মূৰ্তি দশমীৰ দিনা তেনেকৈ দশেৰা পালন কৰা হয়। ৰাৱণৰ মূৰ্তি জ্বলাই দিয়া হয়। তো তাকো বিভিন্ন ধৰণে বিভিন্ন অঞ্চলত উদযাপন কৰা হয়। এইটো এটা বৃহৎ আকাৰ মূৰ্তি সজাই তাত আতচবাজি কৰা হয় বিভিন্ন অঞ্চলত। ঠিক তেনেকৈ উদযাপন কৰা হয় আৰু ইয়াৰ মূল মেছেজটো হৈছে কি, উদ্দেশ্যটো হৈছে উৎসৱবিলাকৰ অশুদ্ধতাৰ ওপৰত শুদ্ধতাৰ বিজয়। য'ত অশুদ্ধতা আছে তাত শুদ্ধতা জয়লাভ কৰিবই লাগিব, অসুৰ দমন হ'বই লাগিব। দুৰ্গা পূজাত তাৎপৰ্য তেনেধৰণে হয়, ঠিক ৰাৱণ দহনটো তেনেকুৱাই হয়। তো যিবিলাক অশুদ্ধতা, যিবিলাক অন্যায় অত্যাচাৰ, এইবিলাকৰ পৰ্যায় হ'ব আৰু শুদ্ধতাৰ অৰ্থাৎ সত্যৰ জয় হ'ব। সত্যৰ জয় আৰু দুষ্টৰ পৰাজয়, এটি হ'ল মূল মন্ত্ৰ। তাৰপিছত আমি আহিম হোলী। হোলী এটা আমাৰ বিশেষ উৎসৱ, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পালন কৰা হয় আৰু হোলীক ৰঙৰ উৎসৱ বুলি কোৱা হয়। মানুহে বিভিন্ন ধৰণে ৰঙৰ তাক ফাকু খেলে, ফাকু উৎসৱ বুলি কোৱা হয়, ফাকুৱা বুলি কোৱা হয়। এইদিনা মানুহে ৰঙৰ গুড়া আৰু ৰঙীন পানী ছটিয়াই আনন্দ উদযাপন কৰে। মানুহক ইজনে সিজনক সুন্দৰ কাপোৰ কানি পৰিধান কৰি ইজনে সিজনক ৰং সানে আৰু উদযাপন কৰে। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই বসন্ত উৎসৱ অনুষ্ঠিত হয়। ফাগুন মাহত যিটো পূৰ্ণিমা তিথি থাকিব সেইটোতে এই উৎসৱ উদযাপন কৰা হয় আৰু ইয়াক আমি ৰঙৰ উৎসৱ ফাকুৱা বুলি কওঁ। প্ৰাচীন কালত এইটো মদন উৎসৱ নামেৰে জনাজাত আছিল আৰু হোলীৰ লগত প্ৰহ্লাদৰ এটা বিশেষ সম্পৰ্ক আছিল। আৰু হোলীৰ প্ৰহ্লাদ যিহেতু ভগৱান ভক্ত আছিল আৰু তেওঁৰ পিতৃ হিৰণ্যকশিপু এটা ব্যতিক্ৰমী ব্যক্তি আছিল আৰু তেওঁ যি ভগৱানৰ কথা কৈছিল তেওঁ মানি ল'ব খুজিছিল আৰু দুষ্ট ৰজা হিৰণ্যকশিপুৱে নিজকে দেৱতাৰ ৰূপে পূজা কৰিবলৈ বাধ্য আছিল, তেওঁকে পূজা কৰিব লাগিছিল। কিন্তু তেওঁৰ পুত্ৰ প্ৰহ্লাদে বিষ্ণুৰ উপাসনা অব্যাহত ৰাখিছিল। তেওঁ বিষ্ণুক উপাসনা কৰিছিল। তেতিয়া ৰজাই পুতেকক মাৰিবৰ কাৰণে তেওঁৰ ভগ্নী হোলিকাক প্ৰহ্লাদক জুইত ভস্ম কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু তাৰ এটা ব্যতিক্ৰম দেখিবলৈ পোৱা গ'ল, হোলিকা জুইত প্ৰৱেশ কিন্তু প্ৰহ্লাদে বাচি যায় কাৰণ তেওঁ বিষ্ণুৱে বচায় আৰু হোলিকা নিজে জ্বলি ছাই হৈ যায়। আৰু এইটো এটা তাৎপৰ্য যে সেইকাৰণে হোলীৰ পূৰ্বৰ নিশা হোলিকাৰ দাহ উৎসৱ উদযাপন কৰা হয়, যি দুষ্টৰ পৰাজয় আৰু সদ্গুণৰ বিজয়ৰ প্ৰতীক ৰূপে দৰ্শায় বা উনুকিয়ায়। ঠিক তেনেকৈ ব্ৰজহোলী মথুৰা বৃন্দাবন অঞ্চলত পালন কৰা হয়।
মথুৰা বৃন্দাবন অঞ্চল যি শ্ৰীকৃষ্ণৰ শৈশৱ আৰু ৰাধা কৃষ্ণৰ কাহিনীৰ সৈতে জড়িত হয়, তাত হোলী কেইবাদিনীয়া উৎসৱৰ সৈতে উদযাপন কৰা হয়। ঠিক তেনেকৈ আমি চাব যদি যাওঁ, আমি অসমত হোলী উৎসৱ বিশেষভাৱে পালন কৰা হয়। আমি যদি চাওঁ দৌল গোবিন্দত বিশেষভাৱে উদযাপন কৰা হয়। বৰপেটা সত্ৰত তাৰ এটা বিশেষ উৎসৱ ৰূপে চিহ্নিত হৈছে। তাত এসপ্তাহ ধৰি হোলী উৎসৱ উদযাপন কৰা হয় আৰু তাত বিভিন্ন লোকে হোলী উৎসৱত ভাগ লয়, ইজনে সিজনক শুভেচ্ছা দিয়ে, আদৰ সাদৰ কৰি সন্মান যাচে আৰু প্ৰত্যেকৰে মংগল কামনা কৰে। বিভিন্ন ধৰণৰ শোভাযাত্ৰা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় এই উপলক্ষে। তাৰপিছত আমি দেখিম আনন্দপুৰ চাহিবত হোলী। তো পাঞ্জাৱৰ আনন্দপুৰ চাহিবত হোলী পৰ্ব পৰৱৰ্তী দিনতো বিশেষ উৎসৱৰেৰে উদযাপন কৰা হয়। এই উৎসৱ শিখ সম্প্ৰদায়ৰ বিশেষ গোটে জোৱা খেলা, ধনুৰ্বিদ্যা আৰু তৰোৱাল চালনা প্ৰতিযোগিতা কৰে। তো এই উৎসৱবিলাকৰ লগত কিছুমান কথা জড়িত হৈ থাকে। অকল যে ফাকৈ খেল তেনেকৈ নহয়, তাৰ লগত খেল ধেমালি বা কিছুমান আন পাৰদৰ্শিতাও তাত দেখুওৱা হয়। খেল ধেমালি অনুষ্ঠিত হয়, যেনেকৈ ধনুৰ্বিদ্যা বা তৰোৱাল চালনা তাত কৌশলক প্ৰদৰ্শন কৰা হয় আৰু বিভিন্ন ধৰণে উদযাপন কৰি সম্প্ৰীতি বজাই ৰাখিবলৈ ইজনে সিজনৰ মাজত ভালভাৱে আদান প্ৰদান কৰি সম্প্ৰীতি বজাই ৰাখিবলৈ যত্ন কৰি গোটেই ভাৰতবৰ্ষখনক একত্ৰিত কৰাৰ এটা প্ৰচেষ্টা আগবঢ়ায়। তাৰপিছত আমি দেখিবলৈ পাম যে দীপাৱলী। তো দীপাৱলীক আমি আলোৰ উৎসৱ বুলি কওঁ বা পোহৰৰ উৎসৱ বুলি কওঁ। দীপাৱলীক বিভিন্ন ধৰণে উদযাপন কৰা হয়, বিভিন্ন অঞ্চলত তাক বিভিন্ন ধৰণে পালন কৰা হয়। ভাৰতৰ আলোৰ উৎসৱ দীপাৱলী দশহেৰাৰ 20 দিন পিছত উদযাপন কৰা হয়। কাৰ্তিক মাহৰ অমাৱস্যাৰ নিশাত অক্টোবৰ নৱেম্বৰত উদযাপন কৰা হয় আৰু শীতৰ আগমনৰ লগে লগে আৰু শীতকালীন ফচল ৰোৱাৰ সময়ত এই উৎসৱ পালন কৰা হয়। লোকসকলে এই উৎসৱৰ যোগেদি শ্ৰীৰামৰ অযোধ্যালৈ ঘূৰি অহা আৰু ৰাৱণ বধৰ কাহিনীত উদযাপন কৰে। এইটো এটা তাতে চেলিব্ৰেশ্যন হয়। ৰামৰ সন্মানৰ অৰ্থে তাত পোহৰৰ ব্যৱস্থা কৰা হয় আৰু পোহৰৰ উৎসৱ দুষ্টৰ পৰাজয় আৰু সত্যৰ জয়ৰ এটা চিহ্নৰূপে ৰাৱণৰ ওপৰত ৰামৰ জয়ৰ উপলক্ষে তেওঁ যেতিয়া ঘূৰি আহে, তাক লৈ পেলাই তেওঁৰ সন্মানাৰ্থে এই ধৰণৰ উৎসৱ আয়োজন কৰা হয় আৰু পৰম্পৰাগতভাৱে এতিয়াও চলি আছে। আৰু দক্ষিণ ভাৰতত কৃষ্ণই নৰকাসুৰ বধ কৰাৰ ঘটনা উপলক্ষে দীপাৱলী পালন কৰা হয়। দক্ষিণ ভাৰতৰ কথাটো আকৌ সুকীয়া, তাত কৃষ্ণৰ লগত সম্পৰ্ক কৰি ৰাখিছে, নৰকাসুৰ বধৰ ঘটনাৰ লগত দীপাৱলী পালন কৰা হয়। ঠিক আছে, ঠিক তেনেকৈ বেংগল আৰু পূব ভাৰতৰ কিছু অংশত এই দিনটোত কালী পূজা দিন হিচাপে পালন কৰা হয়। কালী পূজা দিন হিচাপে কালী মাক পূজা কৰা হয় বিভিন্ন ধৰণে আৰু বিশেষ তাৎপৰ্য বহন কৰে। তো বেংগলত বিশেষভাৱে কালী পূজাই স্থান লাভ কৰে আৰু সেইকাৰণে আমাৰ দীপাৱলী আৰু কালী পূজা দুদিন আমি এদিনৰ পিছত আন দিন আমি উদযাপন কৰি আহিছোঁ। ইমান বছৰ তেনেধৰণে উদযাপন কৰা হয়। সেইদিনা ব্যৱসায়ীসকলে পুৰণি খাতা বন্ধ কৰি নতুন খাতা আৰম্ভ কৰে। তো বিভিন্ন জেগাত বেলেগ ধৰণে ব্যৱসায় এটা, যেনেকৈ আমাৰ 31 তাৰিখৰ পিছত 1 জানুৱাৰী আহে আৰু 1 জানুৱাৰী আমি নতুন চিন্তাৰে আমি আমাৰ কাম কৰিবলৈ আমি আৰম্ভ কৰোঁ। ঠিক তেনেকৈ ইয়াতো ব্যৱসায়ীসকলে পুৰণি হিচাপ নিকাচ বন্ধ কৰি নতুন হিচাপ নিকাচ আৰম্ভ কৰে। আৰু অসমত এইটো আমাৰ বহাগ মাহত কৰা হয় আৰু এইটো আমাৰ অসমত হাল খাতা বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক খাতাবিলাক উলিয়াই যিবিলাকে বাকী ৰাখে গোটেই বছৰটোত, তাৰ এটা হিচাপ নিকাচ হয় যে পাবলগীয়া থাকিলে মালিকে পাব আৰু বিক্ৰেতাই পাব বা ক্ৰেতাইও পাব পাৰে। কেতিয়াবা যদি বেছি ধন জমা দিয়া থাকে এটা হিচাপ নিকাচ কৰা হয় আৰু সিদিনাখন তাৰ এটা হিচাপ নিকাচ কৰি টকা পইচা হিচাপ নিকাচবিলাক উলিয়াই লোৱা হয়। দিব লগা থাকিলে দিব লাগে আৰু ঘূৰাই দিবলগীয়া থাকিলে ঘূৰাই দিয়া ব্যৱস্থা কৰা হয়। প্ৰায় প্ৰতিটো গাঁও চহৰ আৰু নগৰৰ মাটিৰ দীপ মমবাতি আৰু বিজুলী বাল্বেৰে প্ৰসাৰিত কৰা হয় যাতে লক্ষী দেৱীক আদৰণি জনায়। আৰু বহুতে লক্ষী দেৱীক পূজা কৰে, লক্ষী দেৱীক আদৰণি জনায় এই সময়তে। আৰু তাৰ কাৰণে আজিকালি বিভিন্ন ধৰণে আলোকসজ্জাৰে সজ্জিত কৰা হয়। আগৰ দিনত চাকি জ্বলোৱাৰ বিশেষ ব্যৱস্থা আছিল, তাৰপিছত মমবাতি জ্বলোৱাৰ ব্যৱস্থা
আজিকালি বিজুলীৰ ব্যৱস্থা প্ৰচলন কৰা হৈছে আৰু বিজুলীৰে তাৰ চমক সৃষ্টি কৰা হৈছে, বিভিন্ন ধৰণৰ এই কৰা হয়। আৰু লগতে আমি দেখিবলৈ পাইছোঁ আতচবাজি, দীপাৱলীত আতচবাজিও কৰা হয়, বিভিন্ন ধৰণৰ আতচবাজি কৰা হয়। আৰু লক্ষীৰ বিল আদৰণি জনোৱা হয়। যোনসকলে মহাবীৰৰ মুখ্য লাভৰ স্মৃতিৰূপে দীপাৱলীৰ 10 দিনৰ পিছত দীপাৱলী পালন কৰে। তো ধৰ্ম বিশেষে বিভিন্ন ধৰণে পালন কৰা হয়। জৈনসকলে আৰু এটা বিশেষ এক দিনত লৈকে পিছত তেওঁলোকে দীপাৱলী পালন কৰে। ঠিক তেনেকৈ আমি চাব যাওঁতে ঈদুল ফিতৰ এটা উৎসৱ। ঈদুল ফিতৰ পবিত্ৰ ৰমজান মাহৰ অন্ত পৰাৰ লগে লগে উদযাপন কৰা হয়। এতিয়া আমি দেখিছোঁ ঈদুল ফিতৰৰ যিটো ৰোজা বা ৰমজান মাহ চলি আছে, ইছলাম ধৰ্মীয় লোকসকলে দিনটোত উপবাসে থাকে আৰু তেওঁলোকে ইফতাৰ কৰে সন্ধিয়া হ'লে, আৰু ঠিক তেনেকৈ মাজ ৰাতি তেওঁলোকে খাদ্য গ্ৰহণ কৰে আৰু গোটেই দিনটো তেওঁলোকে খাদ্য গ্ৰহণ নকৰাকৈ তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থনা আগবঢ়ায়, বিভিন্ন ধৰণে আগবঢ়ায়। কেইবালানিও তেওঁলোকৰ প্ৰাৰ্থনা হয় আৰু য'ত ভক্তিমূলক মুছলমানসকলে দিনটোত উপবাস কৰি ৰাতি খাই, এইটো কথা মই ইতিমধ্যে কৈ উঠিছোঁ। এই উৎসৱ হিজৰী কেলেণ্ডাৰৰ ৰবিউল আব্বাল মাহৰ প্ৰথম তাৰিখত উদযাপন কৰা হয়। ই শিশুসকলৰ বাবে মিঠাই ঈদ নামেৰেও পৰিচিত, যিহেতু এই দিনা বিশেষ মিঠাই অৰ্থাৎ চেৱাই প্ৰসাদ হিচাপে বিতৰণ কৰা হয় আৰু নতুন কাপোৰ পিন্ধা হয়, বিশেষ নামাজ পাঠ কৰা হয়। তাৰপিছতে এই উৎসৱৰ পালন কৰা হয়। গৰীবসকলক দান দক্ষিণা দিয়া হয় আৰু শিশুসকলে উপহাৰ লাভ কৰে। অৰ্থাৎ ঈদুল ফিতৰ এই যি পবিত্ৰ ৰমজান মাহটো চলি আছে, মই যিটো কথা ক'লোঁ যে উপবাসে থাকে দিনৰ ভাগত আৰু সন্ধিয়া হ'লে তাতে ইফতাৰ কৰে আৰু তাৰপিছত ৰাতি তেওঁলোকে খাদ্য গ্ৰহণ কৰে। যেতিয়া অন্তিম হ'ব মাহটো, তেতিয়া তেওঁলোকে ঈদুল ফিতৰ উৎসৱ পালন কৰে আৰু বিভিন্ন ধৰণে মানুহৰ মাজতো অন্য মানুহৰ মাজতো তেওঁলোকে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য বিতৰণ কৰে আৰু সম্প্ৰীতিৰ ভাৱ বজাই ৰাখি চলিবলৈ যত্ন কৰে। আৰু তেওঁলোকৰ বিশেষ এটা তাৎপৰ্য আছে, তেওঁলোকে নতুন কানি কাপোৰ পিন্ধি তেওঁলোকে বিশেষভাৱে সেইদিনাখন বিশেষ নামাজ অনুষ্ঠিত হয়, নামাজ পঢ়ে আৰু তেওঁলোকে প্ৰাৰ্থনা কৰে নিজা নিজা ধৰণে। আৰু সিদিনাখনে যিবিলাক সকলো মানুহ সমান যিহেতু নহয়, দেশত গৰীব লোকো আমাৰ দেশত আছে, গতিকে গৰীবসকলক দান দক্ষিণা দি আৰু তেওঁলোকে তাৰ পৰা পুণ্য অৰ্জন কৰিবলৈ যত্ন কৰে আৰু শিশুসকলকো উপহাৰ দিয়া হয়। ঈদ উজ জোহা এইটো ইছলাম ধৰ্মীয় লোকসকলৰ এটা বিশেষ উৎসৱ আৰু এইটো বকৰি ঈদ বুলি কোৱা হয়। ইয়াৰ এটা বিশেষ তাৎপৰ্য আছে, আমি আলোচনা কৰিম। ঈদ উল জোহা বকৰি ঈদ নামে জনাজাত, কাৰণ ইয়াতে ছাগলী কুৰবানী দিয়া হয় আৰু এই মাংসবিলাক বিলাই দিয়া হয়। সেইদিনা নবী ইব্ৰাহিমে আল্লাহ নিৰ্দেশ অনুসৰি নিজৰ পুত্ৰ ইছমাইলক কুৰবানী দিবলৈ সাজু কৰিছিল আৰু সেইটো কাহিনীকে এই ঘটনাকে স্মৰণ কৰা হয়। কিন্তু তাত এটা আচৰিত ঘটনা ঘটিল। যিহেতু তেওঁৰ পুত্ৰক কুৰবানী দিবলৈ সাজু হৈছিল, তেওঁৰ ভক্তি দেখি ইব্ৰাহিম চকু খুলি দেখা পায় যে তেওঁৰ পুত্ৰ সজীৱ হৈ আছে আৰু তেওঁৰ জেগাত এটা পাঠা কুৰবানীৰ বাবে স্থাপন কৰা হৈছে। অৰ্থাৎ তেওঁৰ ভক্তিত প্ৰসন্ন হৈ তেওঁৰ পুত্ৰক আঁতৰাই তাৰ ঠাইত এটা ছাগলী ৰখা হয় আৰু ইব্ৰাহিমৰ আস্থাক স্বীকৃতি দিয়াৰ বাবে আল্লাই এই আশ্চৰ্য উপস্থাপন কৰে। তেওঁ যে এজন সৎ ভক্ত, তেওঁ স্বীকৃতি স্বৰূপে তেওঁৰ পুত্ৰক ভক্তৰ পুত্ৰক হত্যা নকৰি তাৰ ঠাইত ছাগলী, কাৰণ ব্যৱস্থাটো কৰিছে যে কৰিবই লাগিব কিবা এটা হ'লেও, তো মানুহৰ ঠাইত ভক্তৰ ঠাইত ছাগলী এটা ৰখা হয় আৰু এই বিশ্বাসৰ প্ৰতীক হিচাপে মুছলমান পৰিয়ালসকলে ছাগলী বা প্ৰথম কুৰবানী দিয়ে সেই দিনটোত। আৰু
বিশেষ নামাজ পাঠ কৰে আৰু উৎসৱ উদযাপন কৰে আৰু ইজনে সিজনৰ লগত তেওঁলোকে আদান প্ৰদান কৰে আৰু সুন্দৰভাৱে এটা পৰিৱেশ সৃষ্টি কৰি সমাজত এটা মেছেজ কঢ়িয়াই নিবলৈ যত্ন কৰে। তাৰপিছত আমি দেখিম মহৰম। মহৰম হৈছে শোকৰ সময়, যি নবী মুহাম্মদৰ পুত্ৰ ইমাম হুছেইন আৰু তেওঁৰ অনুগামীৰ কাৰবালাত শ্বহীদ হোৱাৰ ঘটনাকে স্মৰণ কৰা হয়। এই শোক 10 দিন ধৰি পালন কৰা হয় বা আৰু কাগজেৰে নিৰ্মিত তাজিয়া কাৰবালাৰ সমাধিৰ শোভাযাত্ৰা বাহিৰ কৰা হয়। এই শোভাযাত্ৰাত দুলদুল নামৰ ঘোঁৰাটো অন্তৰ্ভুক্ত কৰা হয়, যি ইমাম হুছেইনৰ ঘোঁৰাৰ প্ৰতীক। তো মহৰমৰ তাৎপৰ্য হ'ল এইটো, তেওঁলোকে শোভাযাত্ৰা উলিয়াই আৰু কাগজেৰে নিৰ্মিত কৰা তেওঁলোকে তাজিয়া তেওঁলোকে লৈ শোভাযাত্ৰা বাহিৰ কৰে। তাৰপিছত আমি দেখিলোঁ খ্ৰীষ্টান ধৰ্ম, খ্ৰীষ্টমাছ, বৰদিন, যাক বৰদিন বুলি কোৱা হয়। খ্ৰীষ্টানসকলে 25 ডিচেম্বৰত যীশুখ্ৰীষ্টৰ জন্মদিনটো উদযাপন কৰে। তাত গীৰ্জাবিলাকত বা চাৰ্চবিলাকত বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। কেৰেলৰ গায়ন, অৰ্থাৎ তাত বিভিন্ন ধৰণৰ গান হয় আৰু সেইটো ৰিলিজিয়াছ চং হয়, ধৰ্মীয় গান হয়। তেওঁলোকে তাত এইবিলাক গায়, উপহাৰ আদান প্ৰদান কৰে, ইজনে সিজনক শুভেচ্ছা দিয়ে আৰু তাত ভোজ অনুষ্ঠিত হয়, তাত খাদ্যৰ ব্যৱস্থা কৰা হয়। খ্ৰীষ্টমাছৰ পিছদিনা আমি বক্সিং ডে ৰূপে পালন কৰা হয়। বক্সিং ডে শব্দটো ক্ৰিকেটত শুনিবলৈ পাওঁ। ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড হওক, তেওঁলোকৰ মাজত চিৰিজ খেলি তেতিয়া আমি দেখিবলৈ পাওঁ যে বক্সিং ডে, সেই সময়খিনিতে তেওঁলোকে এখন টেষ্ট মেচ অনুষ্ঠিত কৰে। এইকেইদিনত সেইখনৰ নাম বক্সিং ডে বুলি কোৱা হয়, য'ত দৰিদ্ৰসকলক দান দিয়া হয়। ঘৰৰ লগতে গীৰ্জাবিলাকো সুন্দৰকৈ সজোৱা হয়। দৰিদ্ৰসকলক দান দি তেওঁলোকে পৰিষ্কাৰ কৰি ৰাখে ঠাইবিলাক আৰু তেওঁলোকৰ ঘৰবিলাক সুন্দৰকৈ সজোৱা হয়। খ্ৰীষ্টমাছৰ বিশেষ আমি ষ্টাৰবিলাক দেখিব পাওঁ, খ্ৰীষ্টমাছ দেখা পাওঁ। তাৰপিছতে চান্তাক্লজক আমি দেখিবলৈ পাওঁ। তাৰপিছতে তাত বিভিন্ন ধৰণৰ লাইটৰ ব্যৱস্থা কৰা হয় আৰু সুন্দৰভাৱে সজোৱা হয় গীৰ্জাবোৰ আৰু তাৰ লগতে ঘৰবিলাকো, ব্যক্তিগত ঘৰবিলাকো বা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকো সজোৱা হয়। ঠিক তেনেকৈ গুড ফ্ৰাইডে যীশুৰ লগতে জড়িত হয়। গুড ফ্ৰাইডে মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হয় আৰু যীশুক যেতিয়া ক্ৰুচিফিক্স কৰা হৈছিল, তাৰ স্মৃতিত পালন কৰা হয়। এই দিনটোত চাৰ্চত বিশেষ প্ৰাৰ্থনা কৰা হয়, গীৰ্জাঘৰত বিশেষ প্ৰাৰ্থনা কৰা হয়, স্তব গান আৰু উপবাসৰ সৈতে উদযাপন কৰা হয়। গুড ফ্ৰাইডেৰ আগতে দীঘলীয়া উপবাস আৰু প্ৰাৰ্থনাৰ সময়ত লাইন ধৰি ৰখা হয়। এই সময় অন্তত ইষ্টাৰ উদযাপন কৰা হয়। তো খ্ৰীষ্টানসকলে খ্ৰীষ্টমাছ, বৰদিন বা গুড ফ্ৰাইডে, ইয়াৰ পিছতে আমি আহিম ইষ্টাৰলৈকে। গুড ফ্ৰাইডেৰ পিছত অহা ৰবিবাৰে, যিটো ৰবিবাৰ আহে, তাত মাৰ্চ এপ্ৰিলত হয়, ইষ্টাৰ উদযাপন কৰা হয়। বিশ্বাস অনুসৰি গুড ফ্ৰাইডেত যীশুখ্ৰীষ্ট যে ক্ৰুচিফিক্স হৈছিল, এইদিনা পুনৰ উত্থিত হৈছিল। তেওঁ 40 দিন পৰ্যন্ত তেওঁৰ অনুসাৰীৰ মাজত থাকি প্ৰচাৰ কৰিছিল আৰু তাৰপিছত তেওঁ স্বৰ্গলৈ গৈছিল বুলি বিশ্বাস কৰা হয়। খ্ৰীষ্টানসকলে চাৰ্চত প্ৰাৰ্থনা কৰে, গীৰ্জাঘৰত প্ৰাৰ্থনা কৰে, আত্মীয়স্বজনৰ সৈতে সাক্ষাৎ কৰে, বিশেষ খাদ্য গ্ৰহণ কৰে আৰু ইষ্টাৰৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। শোভাযাত্ৰা উলিওৱা হয়, তাত খাদ্যৰ ব্যৱস্থা কৰা হয়, তাত আত্মীয়স্বজনৰ মাজত দেখা মিলা হয়, প্ৰাৰ্থনা কৰা হয়। তো বিভিন্ন ধৰণে ইষ্টাৰ উদযাপন কৰা হয়। তাৰপিছত আহিম আমি নৱৰোজ, এটা পাৰ্চী বা জৰথষ্ট্ৰীয় উৎসৱ, বসন্ত বিশুৰ সৈতে সম্পৰ্কিত। এই বিশ্বাস কৰা হয় যে ই পাৰ্চিয়াৰ ৰজা জামছেদৰ সময়ৰ পৰা আৰম্ভ হৈছিল।
পাৰ্চী অগ্নি মন্দিৰত পূজা কৰাৰ পিছত বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ ঘৰলৈ গৈ শুভেচ্ছা বিনিময় কৰাৰ এটা প্ৰথা প্ৰচলিত আছে। তাৰপিছত আমি দেখিবলৈ পাম বুদ্ধ জয়ন্তী, এটা বিশেষ জয়ন্তী বুদ্ধ পূৰ্ণিমাত উদযাপন কৰা হয়। আৰু ইয়াত মোক্ষপ্ৰাপ্তি, জন্ম মৃত্যু একেটা সময়ত একেটা সময়তে হোৱা বুলি বিশ্বাস কৰা হয়। গৌতম বুদ্ধৰ জন্ম, জ্ঞান লাভ আৰু নিৰ্মাণ অৰ্থাৎ মৃত্যু, এই তিনিওটা ঘটনাই একেদিনে সংঘটিত হৈছিল বুলি বুদ্ধ পৰম্পৰাত বিশ্বাস কৰা হয়। অৰ্থাৎ সেই একেটা পূৰ্ণিমাতে তেওঁৰ জন্ম হৈছিল, সেই পূৰ্ণিমাতে তেওঁ জ্ঞান লাভ কৰিছিল বটবৃক্ষৰ তলত, ঠিক তেনেকৈ তেওঁৰ মৃত্যু হৈছিল। বুদ্ধ পূৰ্ণিমা দিনটো ভক্তিপূৰ্ণ শ্লোক পাঠ কৰা হয়। দিনৰ আৰম্ভণিৰ পৰা ৰাতিলৈকে চলা ধৰ্মীয় অনুষ্ঠান হয়। আৰু বৌদ্ধ মঠসমূহত আৰ্ঘ্য অৰ্পণৰ দ্বাৰা পালন কৰা হয়। এই উৎসৱ সাৰনাথ, য'ত বুদ্ধই প্ৰথম উপদেশ দিছিল, বিহাৰৰ বোধগয়া, য'ত তেওঁ বুদ্ধ বা সজাগ জ্ঞানী হৈছিল, ছিকিম আৰু লাডাখতো বিশেষভাৱে পালন কৰা হয়। তো বুদ্ধ জয়ন্তী বা বুদ্ধ পূৰ্ণিমা ভাৰতবৰ্ষত বিশেষভাৱে পালন কৰা হয়। বুদ্ধৰ আদৰ্শ, তেওঁৰ দৰ্শন বিভিন্ন ধৰণে মানুহৰ মাজত সমাদৃত হৈছে, সমাদৰ লাভ কৰিছে আৰু মানুহে তাক লৈ পেলাই উদযাপন কৰে। তাৰপিছতে দেখিম আমি গণেশ উৎসৱ। শিৱ আৰু পাৰ্বতীৰ পুত্ৰ, আমি সকলোৱে জানো গণেশ শিৱ আৰু পাৰ্বতীৰ পুত্ৰ, কিন্তু তাৰ আচল কথাটো হ'ল যিহেতু তেওঁৰ হিৰচ্ছেদৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁৰ এটা মূৰ লগাই দিবলগীয়া ব্যৱস্থা হৈছিল, যিটো দেখা যায় সেইটোৰ পৰা। আৰু হাতী এটা দেখিবলৈ পোৱা গৈছিল, আৰু হাতীৰ মূৰটোৱে কাটি আনি তেওঁ তাত স্থাপন কৰা হৈছিল। আৰু সেইকাৰণে এই হাতীৰ মুখযুক্ত দেৱতা গণেশক উচ্চ স্থান দিয়া হৈছিল, কাৰণ পাৰ্বতী বিশেষভাৱে দুখ কৰিছিল। গণেশৰ সন্মানত এই উৎসৱ উদযাপন কৰা হয় আৰু তেওঁ দেৱতাসকলৰ উচ্চ স্থানত ৰখা হৈছিল। এই ভাদ্ৰপদ আগষ্ট ছেপ্টেম্বৰ মাহত উদযাপন কৰা হয়। ভাৰতৰ অন্যান্য অঞ্চলতো গণপতি পূজা কৰা হয়, কিন্তু পশ্চিম ভাৰতত বিশেষ উৎসাহ আৰু উদ্দীপনাৰে পালন কৰা হয়। পশ্চিম ভাৰতত তাৰ তাৎপৰ্য বেলেগ, বিশেষভাৱে পালন কৰা হয়, বহুত দীঘলীয়াভাৱে পালন কৰা হয়। এই উপলক্ষে মাটিৰ গণেশৰ প্ৰতিমূৰ্তি বনোৱা হয়, ভক্তসকলক বিক্ৰী কৰা হয়, 10 দিন ধৰি পূজা কৰা হয় আৰু 10 দিনৰ অন্তত মূৰ্তি বিসৰ্জন দিয়াৰ ব্যৱস্থা আছে। তো ভাৰতবৰ্ষত এইটো এটা নিয়ম যে মূৰ্তি পূজা কৰা হয়, কিন্তু মূৰ্তিক পিতাই দিয়া হয়, কাৰণ পুৰণি মূৰ্তিৰে পিছৰ বছৰ পূজা কৰা নহয়। তে নতুন মূৰ্তি আকৌ বনোৱা হয়, আকৌ পূজা কৰা হয়, আকৌ বিসৰ্জন দিয়া হয়। তেনেধৰণে এটা ব্যৱস্থাৰ মাজেৰে ভক্তিভাৱ প্ৰচলিত হৈ আছে। তো গণেশ উৎসৱৰ বিশেষ তাৎপৰ্য এইটোৱে যে গণেশ পূজাত তেওঁ বিশেষভাৱে পূজা অৰ্চনা কৰা হয় আৰু অঞ্চল বিশেষে 10 দিনলৈকে এই পূজা উদযাপন কৰা হয়। তাৰপিছত দেখিম আমি এই ধৰণৰ যিবিলাক সামাজিক ধৰ্মীয় উৎসৱসমূহৰ উপৰিও আৰু বিশেষ পৰ্যটন পৰিকল্পনাকাৰী আৰু পৰ্যটন বিভাগৰ দ্বাৰা বিশেষভাৱে পৰ্যটকক যাতে আকৰ্ষণ কৰিব পাৰি কিছুমান আধুনিক উৎসৱৰ লগত পৰিচয় কৰোৱা হৈছে। অকল এইবিলাক উৎসৱ পৰম্পৰাগত উৎসৱেই নহয়, আৰু কিছুমান উৎসৱ পালন কৰা হৈছে বা মেলা পতা হৈছে। ইয়াৰ ভিতৰত আমি দেখিবলৈ যাতে পৰ্যটকসকলক আমি আকৰ্ষণ কৰিব পাৰোঁ আছে জয়সালমাৰ মেলা, য'ত মৰুভূমিত হয়, ৰাজস্থানত হয় এই মেলা। সংগীত আৰু নৃত্য উৎসৱ হয় দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত হয়। আম উৎসৱ দিল্লী আৰু ছিকিমত উদ্যান উৎসৱ উদযাপন হয়, আৰু কেৰালাত হাতী উৎসৱ উদযাপন কৰা হয়। এই সকলো উৎসৱ ধৰ্মীয় নহয় আৰু ই বিশেষভাৱে পৰ্যটকৰ আকৰ্ষণৰ বাবে পৰিচিত। এতিয়া সকলোবিলাক যে ধৰ্মৰ লগত জড়িত হৈছে তেনেকুৱা নহয়, ইয়াৰে কিছুমান উৎসৱ হৈছে যাতে পৰ্যটকৰ আকৰ্ষণ কৰি সৃষ্টি কৰিব পৰা যায়, যাতে তাৰ পৰ্যটনক
কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি আৰু পৰ্যটক দেশীয় হ'ব পাৰে, এইটো বিদেশীয় হ'ব পাৰে। তাৰপিছত আমি দেখিবলৈ পাম ভাৰতৰ মেলা, বিভিন্ন ধৰণৰ ভাৰতত মেলা অনুষ্ঠিত হয়। তো ভাৰতীয় মেলাবোৰে সাংস্কৃতিক, সামাজিক, বাণিজ্যিক আৰু কেতিয়াবা ধৰ্মীয় দিশৰ সৈতে জড়িত হয়। তো ভাৰত যে মেলাবিলাক হয়, সেইবিলাক সাংস্কৃতিক, সামাজিক, বাণিজ্যিক আৰু কেতিয়াবা ধৰ্মীয় দিশৰ সৈতে জড়িত হৈ থাকে। বৃহৎ বা ক্ষুদ্ৰ অধিকাংশ উৎসৱৰ সৈতে কোনোবা মেলাৰ সংলগ্ন হৈ থাকে। এই ডাঙৰে হওক বা সৰুৱে হওক, মেলাবিলাকৰ লগত এই উৎসৱবিলাকৰ লগত মেলাবিলাক জড়িত হৈ থাকে। আমি যদি উদাহৰণ দিব যাওঁ, দশেৰা, পূজাৰ লগত উৎসৱ হৈ থাকে, সংলগ্ন হৈ থাকে। গণেশ উৎসৱ, ঈদ, মকৰ সংক্ৰান্তি, মহৰম সময়তো বৃহৎ মেলা অনুষ্ঠিত কৰা হয়। এইবিলাকৰ লগতো মেলা অকল যে তাত উৎসৱটোৱে পালন কৰা হৈছে তেনেকুৱা নহয়, তাৰ লগত মেলাও অনুষ্ঠিত কৰা হয়। আৰু মেলা অনুষ্ঠিত কৰাৰ প্ৰধান উদ্দেশ্য হৈছে ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ লাভ কৰা। আৰু সেই সময়তে বিভিন্ন অঞ্চলৰ পৰা তাত ব্যৱসায় বাণিজ্য কৰিবলৈ মানুহৰ গোট খায় আৰু তাৰ পৰা এটা মেছেজ যায় বিভিন্ন অঞ্চললৈ সেই সম্বন্ধে, আৰু মানুহৰ মাজত সম্প্ৰীতিৰ ভাৱ বিয়পি পৰে। কিছু মেলা সম্পূৰ্ণভাৱে স্বাধীন আৰু নিজৰ বৈশিষ্ট্যতে বিশিষ্ট, সম্পূৰ্ণভাৱে স্বাধীন, কাৰ লগত কোনো কথা নাই আৰু তাৰ নিজৰ বৈশিষ্ট্যতে বিশিষ্ট হৈ থাকে। এই মেলাবোৰত বাণিজ্যিক লেনদেন, ধৰ্মীয় অনুষ্ঠান যেনে পবিত্ৰ নদীত স্নান, ধৰ্মীয় আলোচনা, লোকসংগীত, ফিল্মী গীতৰ পৰিৱেশন, কুচি-কৰ্মা আৰু ৰাজনৈতিক ভাৱনা দেখা যায়। এইবিলাকৰ লগত বিভিন্ন কথা জড়িত হৈ থাকে। কিছুমান মেলাত স্বাধীনচিতীয়াভাৱে তাৰ নিজৰ বৈশিষ্ট্যতে পৰিচালিত হয় আৰু ইয়াত বাণিজ্যিক লেনদেন হয়, অৰ্থাৎ তাত ক্ৰয় বিক্ৰয়ৰ কাৰবাৰ চলে। ঠিক তেনেকৈ ধৰ্মীয় অনুষ্ঠান হয়, যেনেকৈ আমি কুম্ভ মেলাৰ কথা কওঁ, পবিত্ৰ নদীত স্নান কৰা। সিদিনা কুম্ভ মেলাৰ অন্ত পৰিছে, তাত ৬০ কোটিতকৈও অধিক লোকে পবিত্ৰ স্নান কৰিছে গংগা নদীত। বিভিন্ন ধৰণৰ ধৰ্মীয় আলোচনা হয়, তাত লোকসংগীত গোৱা হয়, ফিল্মী গীতৰ পৰিৱেশন কৰা হয় আৰু ৰাজনৈতিক ভাষণো তাত আমি দেখিবলৈ পাওঁ। কুম্ভ মেলা কথা ইতিমধ্যে মই কৈ থৈছোঁ, যি এটা বিশেষ উৎসৱ যি প্ৰচলিত মেলাৰ বৈশিষ্ট্য দেখুৱাই নপৰে। ই মূলতঃ এটা বৃহৎ ধৰ্মীয় সমাৱেশ, যি প্ৰতি 12 বছৰত 1,00,000টি হলাদি হিন্দু পবিত্ৰ স্থানসমূহ যেনেকৈ আলাবাদ, উজ্জয়িনী, নাছিক আৰু হৰিদ্বাৰত অনুষ্ঠিত হয়। প্ৰতি 6 বছৰত এটা অৰ্ধ কুম্ভ মেলা অনুষ্ঠিত হয়। 12 বছৰ কুম্ভ মেলা আৰু 146 বছৰত এটা মহাকুম্ভ মেলা আয়োজন কৰে, যিটো আমি এতিয়া পাইছোঁ, সেইটো আৰু মহাকুম্ভ মেলা। পৌৰাণিক বিশ্বাস অনুসৰি দেৱ আৰু অসুৰে একেলগে সমুদ্ৰৰ মন্থন কৰিছিল। দেৱতা আৰু অসুৰসকলে গৈ পেলাই সমুদ্ৰত মন্থন কৰিছিল, যাৰ পৰা অমৃত পৰা এটা ফল লাভ কৰি ওলাইছিল। আৰু এই অমৃতৰ অধিকাৰ পাবলৈ দুই দলৰ মাজত যুদ্ধ হৈছিল। আৰু এই যুদ্ধ চলি থকাৰ সময়তে 12 ঠাইত তাৰ পৰা কিছুমান ফটা বা টোপ পৰি গৈছিল এই অমৃত। তাৰ ভিতৰত 4টা স্থান আছে ভাৰতত অৱস্থিত, য'ত 12 বছৰে 1,00,000টি কুম্ভ মেলা অনুষ্ঠিত হয়। তো এইবিলাক স্থানত কুম্ভ মেলা অনুষ্ঠিত হয়। ঠিক তেনেকৈ পুষ্কৰ মেলা, ই এটা বিশেষ কাহিনীৰ লগত জড়িত হৈ আছে। ই কাৰ্তিক পূৰ্ণিমাৰ দিনা অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হয়। ভক্তসকলে পুষ্কৰ হ্ৰদত স্নান কৰে, যি পবিত্ৰ হয়। এই ঠাইত ভাৰতৰ একমাত্ৰ ব্ৰহ্মা মন্দিৰ আছে বুলি বিশ্বাস কৰা হয় বা কোৱা হয়। কিংবদন্তি অনুসৰি ব্ৰহ্মাই ত্যাগ অনুষ্ঠান কৰিবলৈ উপযুক্ত ঠাই বিচাৰি থাকোঁতে তেওঁৰ হস্তৰ পৰা এটা পদুম ফুল পৰি যায় আৰু সেই স্থানতে পুষ্কৰ নামে পৰিচিত হয়। ফুলটোৰ পৰাই পুষ্কৰ নামেৰে পৰিচিত হৈ পৰে। তাৰপিছত এই পুষ্কৰ মেলাটো এতিয়া পৰ্যটকসকলৰ মাজতে খুবেই জনপ্ৰিয় হৈ পৰিছে। এতিয়া মেলাত হৈ থকা নাই অকল, ইয়াত উৎসৱ হৈ থকা নাই অকল,
ইয়াত এতিয়া বিশেষভাৱে জনপ্ৰিয় হৈ গৈছে। এই সময়ত কেৱল ধৰ্মীয় অনুষ্ঠান আৰু বস্ত্ৰ আৰু গৰুৰ বেচা বিক্ৰী মেলা হিচাপে পৰিচালিত আছিল, কিন্তু বৰ্তমান ই দেশী বিদেশী পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণীয় উৎসৱ হিচাপে বিবেচিত হৈছে। মেলাসমূহৰ মাজত পাৰ্বতীয় অঞ্চল পালমপুৰৰ চালিয়ানা মেলা তাৰ কুস্তি প্ৰতিযোগিতাৰ বাবে জনপ্ৰিয়। কিছুমান জেগাত কুস্তি প্ৰতিযোগিতা হয়, যিটোক আমি আগতে দেখিছিলোঁ ঢুলীয়াসকল, আমাৰ অঞ্চলত আমি দেখিছিলোঁ ঢুলীয়াসকল, তাত কুস্তি প্ৰতিযোগিতা হৈছিল। যেতিয়া বিহাৰ শোণিতপুৰৰ মেলাত হাতী বিক্ৰী কাৰ্যকলাপে মেলাটো অধিক ৰঙীন কৰে। গড় মুখ তেজ মেলাৰ ঐতিহ্য মোগল যুগলৈকে অনুসৰণ কৰিব পাৰি। ঠিক এই মেলাটো প্ৰতি বছৰে গড় মুখ তেজত অনুষ্ঠিত হয়, য'ত গংগাত অনুষ্ঠানৰ উপৰিও ব্যস্ত আৰ্থিক কাৰ্যকলাপ চলোৱা হয়। অকল অনুষ্ঠানে নহয়, তাত অৰ্থনৈতিক কাৰ্যকলাপ অৰ্থাৎ ক্ৰয় বিক্ৰয় ব্যৱস্থা প্ৰচলিত হয়। ভাৰতত উৰ্চ দৰগাহত কিবা এজন বিশিষ্ট ব্যক্তিৰ জন্ম বা মৃত্যুবাৰ্ষিকী উদযাপন। উৰ্চ অৰ্থ হ'ল এইটো। উদযাপনৰ এক বিশেষ পৰম্পৰা গঢ়ি উঠিছে। জনপ্ৰিয় চুফী সন্তসকলৰ দৰগাহত প্ৰতি বছৰে উৰ্চ উদযাপন কৰা হয়। এই উদযাপনৰ এক বিশেষ বৈশিষ্ট্য হৈছে যে মানুহ জাতি বা ধৰ্মভেদ নকৰি বৃহৎ সংখ্যাত আহি এই পবিত্ৰ ব্যক্তিসকলৰ আশীৰ্বাদ লয়। হিন্দু ধৰ্ম আৰু মুছলমান উভয়ে সমান উৎসাহেৰে এই উদযাপনত অংশগ্ৰহণ কৰে। আজমেৰ শ্বৰীফ হৈছে চিস্তি চুফী পৰম্পৰাৰ প্ৰতিষ্ঠাতা শ্বেইখ মঈনুদ্দিন চিস্তিৰ দৰগাহ। দিল্লীৰ চুলতান আৰু মোগল সম্ৰাটসকলে এই মঠ পুণ্য স্নান কৰিবলৈ আহিছিল। প্ৰতি বছৰে 7 দিন ধৰি ইয়াত উৰ্চ উদযাপন কৰা হয়। ইয়াৰ প্ৰধান আকৰ্ষণ হ'ল কাৱালী বুলি যাক আমি কওঁ, এক বিশেষ ধৰণৰ সংগীত আৰু কবিতা গীত। দৰিদ্ৰ লোকৰ মাজত খাদ্য বিতৰণ কৰা হয়। ইয়াত ৰান্ধি খাদ্য জনসাধাৰণৰ মাজত এক উৎসাহৰ বিষয় হৈ উঠে। দৰগাহৰ ভিতৰত 2টা বৃহৎ লোহাৰ পাত্ৰ আছে। বৃহৎ দেশটোত একেলগে 70 মোন চাউল ৰান্ধিব পাৰি আৰু সৰু দেশটোত 28 মোন চাউল একেলগে ৰন্ধা যায়। লোকে ইয়ালৈ আহি নিজৰ ইচ্ছা পূৰণে আশা কৰি মাজাৰত চাদৰ উচৰ্গা কৰে। মাজাৰত গৈ পেলাই তেওঁলোকে চাদৰ উচৰ্গা কৰে আৰু মনোবাঞ্ছা পূৰণৰ তেওঁলোকে প্ৰয়াস কৰে। তাৰপিছত আমি দেখিম গোৱালিয়ৰত এপ্ৰিল মাহত মহান মোগল সংগীতজ্ঞ তানসেনৰ সলনি উৰ্চ উদযাপন কৰা হয়, য'ত ঐতিহ্যবাহী আৰু নতুন সংগীত গোৱা হয়। এছিয়াৰ বিখ্যাত চুফী সাধু শ্বাহ আমাৰ দামৰ যি 14শ শতিকাত কাশ্মীৰলৈ আহিছিল। উৰ্চ প্ৰতি বছৰে আগষ্ট ছেপ্টেম্বৰত শ্ৰীনগৰত উদযাপন কৰা হয়। দিল্লীত বহুতো ঠাইত উৰ্চ পালন কৰা হয়, যেনে কদম শ্বৰীফ, শ্বেইখ বখতিয়াৰ কাফি, শ্বেইখ নিজামুদ্দিন আউলিয়া, শ্বেইখ নাছিৰুদ্দিন চিৰাগী দিল্লী, হজৰত আমিৰ খুছৰো আৰু অন্য চুফী সন্তসকলৰ সমাধিত। এই উপলক্ষে লোকসকলে স্কিনত সূতা বান্ধে আৰু নিজৰ মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে। চুফী সন্ত কুতুবুদ্দিন বখতিয়াৰৰ কাকিৰ দৰগাহত গুল ফৰচান বা ফুলৱালন জি চাইৰ নামেৰে জনা এটা অন্যান্য উৎসৱ অনুষ্ঠিত হয়। এই ফুলৰ উৎসৱৰ যাক ফুলৰ বিক্ৰেতাৰ শোভাযাত্ৰা বুলি কোৱা হয়। ইয়াৰ মূল উৎসৱ মোগল যুগলৈ ওলাই অহা। হিন্দু, মুছলিম আৰু অন্যান্য লোকসকলে ইয়াত আন্তৰিকতাৰে ভাৱে অংশগ্ৰহণ কৰে। বৃহৎ পংখা যিবোৰ তালপাতৰ পৰা তৈয়াৰ কৰা হয় বুলি ফুল আৰু চিলিকনিৰে সজোৱা হয়। শোভাযাত্ৰাৰ সৈতে বহন কৰা হয়। অগ্নি নৃত্যকাৰীসকলে জাইৰত অংশগ্ৰহণ কৰে। আধুনিক যুগত বাণিজ্য মেলাবোৰৰ ভাৰতীয় মেলাৰ পৰম্পৰাৰ নতুন সংযোজন হৈছে। বছৰৰ ভিতৰত বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তত এইবোৰ অনুষ্ঠিত হৈয়ে থাকে বা হয়।
দিল্লীৰ প্ৰগতি মৈদানত বাণিজ্য মেলাৰ বাবে অন্যতম এটা জনপ্ৰিয় স্থান প্ৰগতি মৈদানত, যেনেকৈ আমি আমাৰ অসমত দেখোঁ, আমি আমাৰ মণিৰাম ট্ৰেড চেণ্টাৰ, খানাপাৰাৰ ভেটেনাৰী ফিল্ড, চানমাৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ফিল্ড, এনেকুৱা কিছুমান আমি সোণাগাম ফিল্ড, এইবিলাকত আমি দেখিবলৈ বিভিন্ন ধৰণৰ বাণিজ্য মেলা আয়োজন কৰা হয় আৰু বহুত জনপ্ৰিয়তা লাভ কৰে তাত বিভিন্ন দিশৰ ফালৰ পৰা সুবিধাৰ কাৰণে। লগতে পাঠকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আৰু পঢ়া সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যে বিভিন্ন চহৰত বহীমেলা অনুষ্ঠিত হয়। বুক ফেয়াৰ যাক আমি কিতাপৰ মেলা অনুষ্ঠিত কৰা হয়, যেনেকৈ আমি আমাৰ অসমতে দেখিবলৈ বিভিন্ন অঞ্চলত কিতাপৰ মেলা অনুষ্ঠিত হয়। তাত দেখি বিদেশী এই 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 গ্ৰন্থ প্ৰকাশকসকলে আহি তাত ক্ৰয় বিক্ৰয় আৰম্ভ কৰে। তাৰপিছত দেখিম পৰ্যটন উৎসৱ আৰু মেলা। পৰ্যটন উৎসৱ আৰু মেলা। উৎসৱ আৰু মেলাৰ পৰ্যটনৰ প্ৰাসংগিকতা কেনেধৰণৰ হ'ব মানে আমি এই বিষয়ে এটা জানিবলৈ যত্ন কৰিম। প্ৰথম কথা হ'ল আমি পৰ্যটক নিৰ্দেশক বা টুৰ অপাৰেটৰ হিচাপে ভাৰতীয় উৎসৱ আৰু মেলাসমূহ কেনেকৈ উপস্থাপন কৰি বিদেশী পৰ্যটক আকৰ্ষণ কৰিব পাৰোঁ। আমাৰ মূল উদ্দেশ্য এইটোৱেই হ'ব লাগে যে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি কেনেকৈ বিদেশী পৰ্যটকসকলক বা দেশীয় অন্য প্ৰান্তৰ দেশীয় পৰ্যটকসকলক আমি পৰিচয় কৰাই দিব পাৰোঁ আৰু এই কৰাই দি পেলাই আমি নিজৰ যিটো টুৰিজিম ছেক্টৰ, পৰ্যটন ক্ষেত্ৰ আমি এই সুচল কৰিব পাৰোঁ, আয় উপাৰ্জন আমি বৃদ্ধি কৰিব পাৰোঁ। বহুত দেশত এতিয়া মূল নীতি হৈছে, পলিচি হৈছে পৰ্যটনৰ বিকাশ, আৰু পৰ্যটনৰ বিকাশৰ ফলত যদি পৰ্যটক আহে তাৰ পৰা বিভিন্ন প্ৰকাৰে এই দেশৰ নাগৰিকসকল বা দেশৰ চৰকাৰে লাভান্বিত কৰিব পাৰে। উৎসৱ আৰু মেলাই দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ অপৰিসীম সম্ভাৱনা কৰে। যিবিলাক উৎসৱ পাতে, যেনেকৈ আমি এতিয়া যদি চাব যাওঁ, আমাৰ যি মেলা হৈ গ'ল সেই মেলাত আমি কুম্ভ মেলাত আমি দেখিবলৈ পাইছোঁ যে ইমান সকল লোক তাত আহিছে, দেশী বিদেশী, য'ত ৬০ কোটিতকৈ অধিক লোকৰ সমাগম হৈছে তাত বিভিন্ন সময়ত সৰ্বমুঠ। তো তাৰ পৰা বিভিন্ন সম্ভাৱনা বহন কৰে, তাৰ পৰা বিভিন্ন আৰ্থিক অৱস্থাৰ আমি কথা ক'ব পাৰোঁ, তাত বিভিন্ন ধৰণে আয় উপাৰ্জনৰ কথা ক'ব পাৰোঁ, তাত সংস্কৃতিৰ কথা আমি যুক্ত কৰিব পাৰোঁ। ভাৰতীয় সংস্কৃতি বিভিন্ন ধৰণে তাত বিভিন্ন দিশ আমি দেখুৱাই দিব পাৰোঁ আৰু তাত অপৰিসীম সম্ভাৱনা বহন কৰা দেখিবলৈ পাইছে। দুৰ্গা পূজাৰ শোভাযাত্ৰা যিটো কলকাতাত হয়, গণেশোৎসৱ মুম্বাইত হয়, দশেৰা মাইচুৰ, কুল্লু আদিত বিশেষভাৱে, অন্য জেগাতো হয়, আমি বিশেষভাৱে নাম ইয়াত উল্লেখ কৰিছোঁ। পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ হিচাপে সুপ্ৰসিদ্ধ। ঠিক একেদৰে বিহু অসম আৰু গৰবা গুজৰাট নৃত্য পৰম্পৰাও পৰ্যটকৰ বাবে আকৰ্ষণ। তো বিহুত অসমত বিভিন্ন অঞ্চলৰ পৰা মানুহ সমাগত হয়, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰা হয়, তাত বিভিন্ন ধৰণে মানুহৰ মাজত ভাতৃত্বৰ ভাৱ বিলাই দিয়াৰ, একতাৰ ভাৱ বিলাই দিয়াৰ চেষ্টা কৰা হয়। পৰ্যটকে আকৰ্ষণীয় কৰি তোলা হয়। গণেশোৎসৱৰ সময়ত সন্ধিয়া বালুচ আৰু ৰামাছ দলৰ নৃত্যানুষ্ঠানে গণেশ শোভাযাত্ৰাৰ দৰে তাক আকৰ্ষণীয় কৰি তোলে। কঙালৰ দিনা গৰুৰ শিঙত হওক বা গলত হওক তাক টকা বান্ধি দিয়া হয়, আৰু যিবিলাক সাহসী লোক থাকে সেইবিলাক এটা খেলৰ দৰে হয়। সাহসী লোকসকলে সেয়া আহৰণ কৰাৰ দৃশ্য পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় হ'ব পাৰে, কাৰণ যিবিলাক লোক সাহসী থাকে, গৰুটোক ধৰিব লাগিব, তাৰ পৰা লৈ যাব লাগিব, গতিকে তেওঁ সাহসী শক্তিশালী হ'ব লাগিব, সেইবিলাক একোটা খেলৰ দৰে হয় আৰু পৰ্যটকসকলক তাত আকৰ্ষণ কৰে। ঠিক তেনেকৈ মাঘ বিহুৰ সময়ত চাংঘৰ নিৰ্মাণ কৰা হয়, নিশা জুই জ্বলোৱা হৈ নৃত্য কৰা হয় আৰু পুৱতি নিশা সেইবোৰ ভস্ম কৰি পেলোৱা হয়। যেনেকৈ মেজি, ভেলাঘৰ এইবিলাক জ্বলাই দিয়া হয় আৰু এইবিলাকৰ এটা অপূৰ্ব দৃশ্য দেখিবলৈ পোৱা যায়। সেইদৰে মথুৰা, বাৰাণসী আৰু নন্দগড়, লালমাৰ হোলী পৰ্যটকৰ বাবে এক অন্য ৰকমৰ অভিজ্ঞতা। এজন পৰ্যটক ব্যৱসায় হিচাপে আমাৰ বাবে আমাৰ অঞ্চলত উৎসৱ আৰু মেলাসমূহ সম্বন্ধে অধিক জনা প্ৰয়োজনীয়। তাৰপিছত এতিয়া আমি লাহে লাহে সামৰণিৰ ফালে পৰা আহিম।
এই অধ্যায়ত আমি ভাৰতৰ বিভিন্ন উৎসৱ আৰু মেলাৰ বৈশিষ্ট্য আলোচনা কৰিছোঁ। বিভিন্ন বৈশিষ্ট্য তাৰনো কি ধৰণৰ তাৎপৰ্য আছে, কি ধৰণৰ চৰিত্ৰ জড়িত হৈ আছে, কিয় সেই উৎসৱবিলাক পালন কৰা হয়, সেইবিলাক কৃষিভিত্তিক হয় নে অঞ্চল ভিত্তিক হয় নে জাতীয় ভিত্তিত হয় নে ধৰ্মৰ ভিত্তিত হয়, তাত বিশেষ বিশেষ তাৎপৰ্য বহন কৰে আৰু সেই ধৰণে পৰিচালিত হৈ আছে। ভাৰতৰ উৎসৱ আৰু মেলাবোৰক ধৰ্মীয়, সামাজিক আৰু আৰ্থিক বিভাগত সম্পূৰ্ণভাৱে বিভাজন কৰাটো কঠিন। ইমান সহজ নহয় যে তাক প্ৰত্যেকটোতে বেলেগ বেলেগভাৱে ভাগ কৰিব পৰা যাব, যে তাক এইটো আৰ্থিক, এইটো ধৰ্মীয় বা এইটো ভাৰতৰ মেলা, এনেধৰণে তাক ছেপাৰেট কৰাটো ইমান সহজ নহয়, ইমান সম্ভৱ নহয়। তো তাৰ মাজতে ইটোৰ লগত সিটোৰ সম্পৰ্ক জড়িত হৈ থাকে। উৎসৱ, বিভিন্ন ধৰণৰ উৎসৱৰ লগত মেলাবিলাক হৈয়ে থাকে, তাৰ লগত ধৰ্মীয়বিলাক বেলেগ হয়, সামাজিকবিলাক বেলেগ হয়, আৰ্থিকবিলাক বেলেগ হয়, অৰ্থৰ লগত জড়িত বিভিন্ন কৰা হয় আৰু তাক এটা ছেপাৰেট পৃথকীকৰণ কৰাটো অতি জটিল হৈ পৰে। তো এইবোৰ আন্তঃধৰ্মীয় আৰু আন্তঃসাংস্কৃতিক বৈশিষ্ট্য লগতে আঞ্চলিক আন্তঃসংযোগ বিদ্যমান। তো আন্তঃধৰ্মীয়, ইটো ধৰ্মৰ লগত সিটো ধৰ্মৰ সম্পৰ্ক থাকে, আন্তঃসংস্কৃতি ইটো সংস্কৃতিৰ লগত সিটো বৈশিষ্ট্য জড়িত হৈ থাকে। যেনেকৈ আমি যদি চাব যাওঁ, মাঘ মাহত বিভিন্ন অঞ্চলত ক'ৰবাত মাঘ বিহু, ক'ৰবাত পংকল, ক'ৰবাত তাক বেলেগ ধৰণে পালন কৰা হয়। কিন্তু আটাইকেইটাই হ'ল কৃষিভিত্তিক, কৃষিৰ লগত জড়িত আৰু ইয়াৰ লগত বিভিন্ন ধৰণে জড়িত হৈ থাকে। লগতে আঞ্চলিক আন্তঃসংযোগ বিদ্যমান, অঞ্চল ইটো অঞ্চলৰ লগত ইটো অঞ্চলৰ জড়িত হৈ থাকে। কিন্তু উৎসৱ যিকোনো সমাজৰ দ্বাৰা পালন হোৱা নোহোৱা যিকোনো অঞ্চলৰে হওক, সকলো কোনোভাৱে ভাৰতীয় সংস্কৃতিক পৰম্পৰাৰ দ্বাৰাই অনুপ্ৰাণিত। কথাটো হ'ল এটাই যে আমি এখন দেশত বাস কৰোঁ, আমাৰ বিভিন্ন উৎসৱ থাকে, বিভিন্ন পাৰ্বণ থাকে, বিভিন্ন সমাজ থাকে, বিভিন্ন অঞ্চল থাকে। হ'লেও আমি যদি একত্ৰিতভাৱে চাব যাওঁ যে ভাৰতীয় সংস্কৃতি পৰম্পৰাৰ দ্বাৰাই অনুপ্ৰাণিত। যিটো ভাৰতীয় সংস্কৃতি, আমি জানো এখন ভাৰত এখন বৈচিত্ৰ্যৰ দেশ, বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় লোক বাস কৰে, গতিকে তাৰ চিন্তা চৰ্চা, তাৰ সংস্কৃতি, তাৰ পৰম্পৰা, তাৰ ধৰ্মীয় বিশ্বাস সাধাৰণতে বেলেগ হ'বই। আৰু এই বেলেগ ধৰ্মীয় বিশ্বাসেৰে বিভিন্ন ধৰণে জাতি ধৰ্মই তেওঁলোকৰ নিজৰ নিজৰ পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু তাৰ লগত অন্যান্য জাতি জনগোষ্ঠীয়েও বিভিন্ন সময়ত সহযোগিতা আগবঢ়াই আহিছে আৰু এখন একত্ৰিত ভাৰত গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে। ভাৰতীয় উৎসৱ আৰু মেলাসমূহ মূল বৈশিষ্ট্য, যি ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য, সেইটো হৈছে বৈচিত্ৰ্যৰ মাজত ইউনিটি ইন ডাইভাৰ্চিটি। বিভিন্নতা থাকিলেও আমি একতা। উই আৰ ইণ্ডিয়ান, আমি ভাৰতীয়। আমাৰ এটা উই ফিলিং, নেশ্যনেলিজিম, জাতীয়তাবাদ তাত প্ৰকট হৈ উঠে। এটা উৎসৱ আহিলে মুছলমানৰে হওক বা খ্ৰীষ্টানে হওক, আমিও হিন্দু হিচাপে আমিও তাক সন্মান কৰোঁ আৰু আমিও তাৰ কিছু পৰিমাণে হ'লেও তাৰ অংশীদাৰ হৈ পৰোঁ। বিভিন্ন প্ৰকাৰে আমি অংশীদাৰ হৈ পৰোঁ বা তেওঁলোকেও তেনেধৰণে এই অংশীদাৰ হৈ পৰে। এতিয়া বিহু কাৰ বিহু? অসমৰ বিহু। অসমীয়া, খ্ৰীষ্টান, মুছলমান বুলি তেনেধৰণৰ কোনো ধৰা বন্ধা নিয়ম নাই। তাত সকলোৱে উদযাপন কৰে, সকলোৱে অংশগ্ৰহণ কৰে আৰু সকলোৱে তাত পৰম্পৰা ৰক্ষা কৰিবলৈ যত্ন কৰে। প্ৰধানকৈ ভাৰতীয় উৎসৱ আৰু মেলাবোৰ গ্ৰাম্য ভিত্তিক। ভাৰতৰ বিভিন্ন উৎসৱ আছে, মেলা আছে, সেইবিলাক গ্ৰাম্য ভিত্তিক হয়। তাৰ বেছটো ভিলেজ বেছেই হয় আৰু তাতে বেছি তাৰ প্ৰসাৰ লাভ কৰে, কাৰণ গ্ৰাম্য অঞ্চলত বিভিন্ন যোগাযোগ যাতায়াতৰ অসুবিধাৰ কাৰণে তাত বিভিন্ন বস্তু পোৱা নাযায়। গতিকে বাহিৰৰ পৰা কিছুমান বয় বস্তু আনি তাত মেলা আয়োজন কৰা হয় আৰু সেই মেলাবিলাকত মানুহে ক্ৰয় বিক্ৰয় কৰে, খুব আগ্ৰহেৰে বছৰটোৰ পৰা বছৰটোলৈকে ৰৈ থাকে আৰু তেতিয়া মেলাখন আহিলে তাত কিনিম বা বেচিম তেনেধৰণৰ এটা ভাৱ লৈ পেলাই মানুহবিলাক চলি থাকে আৰু তাৰ পৰা তেওঁলোকে আদান প্ৰদান কৰে। কৃষক আৰু কৃষিকাজ হৈছে ভাৰতীয় উৎসৱ আৰু মেলাৰ মুখ্য কেন্দ্ৰবিন্দু। তো অগ্নি উপাসনা কৰা হয়, যি ভাৰতীয় সংস্কৃতিৰ পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। এইটো ভাৰতীয় উৎসৱৰ অন্যতম এটা বৈশিষ্ট্য হিচাপে পৰিগণিত হৈছে। উৎসৱৰ মূল সদায় আমি জানো যে সত্যৰ জয় হয় আৰু অসত্যৰ পৰাজয় হয়, আৰু তেনেধৰণে এটা তাত বাৰ্তা কঢ়িয়াই নিয়া হয়। আৰু ঠিক তেনেদৰে সমাজত সাংস্কৃতিক উৎসৱসমূহ সৰ্বজনীন বাৰ্তা হ'ল সৎকৰ্মই সদায় বিজয়
গতিকে যেতিয়া আমি দেখিছোঁ এই ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানবিলাক অনুষ্ঠিত কৰা হৈছে, তো ইয়াতে আমি সামৰণি মাৰিলোঁ।